নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন চাওঁ মই আজি মোৱা মাছৰ জোল কেনেদৰে বনাওঁ। এটুপি তেল নিদিয়াকৈ এয়া নৰসিংহ, নেমু টেঙা, আদা, নহৰু, পিঁয়াজ এনেদৰে যোগাৰ কৰি লৈছোঁ। এয়া কেৰাহীত পানীখিনি দি মই মাছখিনি দি দিছোঁ। এনেদৰে উতলি থাকিবলৈ দিছোঁ। তাৰপিছতে কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত আদা, নহৰু এনেদৰে মই খুন্দি লৈছোঁ। তাৰপিছতে সেইখিনিও দি দিছোঁ। এনেদৰে উতলি থাকিবলৈ দিম। তাৰপিছতে মই নৰসিংহ পাতখিনিও অলপ খুন্দি ল'ম, তেতিয়াহে তাৰ স্মেলটো আহিব, নহয় জানো। এয়া নৰসিংহ পাতখিনি দি দিছোঁ। নৰসিংহ আৰু আদাটো লাগিবই, তেতিয়াহে ভাল লাগে। আপোনালোকে জলকীয়া খাই যদি জলকীয়াও দিব পাৰে। আমাৰ জলকীয়া খোৱা মানুহ নাই, সেইকাৰণে মই জলকীয়া দিওঁ। জলকীয়া দিলে বেছি ভাল লাগে। তাৰপিছতে মই নেমু টেঙাখিনি দি দিছোঁ। নিমখ হালধি এনেদৰে দি দিলোঁ তাতে। তাৰপিছত এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। এয়া খাবলৈ বৰ সোৱাদযুক্ত হয়। আপোনালোকে খাই পোৱা নাই যদি খাই চাবচোন বাৰু এবাৰ। ধন্যবাদ আজিলৈ।